নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ মাই নিউজ এনিলৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটীৰ উলুবাৰীত। আৰু উলুবাৰীত দেখা গৈছে ৰাজ্যত যি সাংবাদিক যি নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ তিনিচুকীয়াৰ কাকপথাৰত এজন যি জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞা, এই পৰাগ ভূঞাৰ যি ৰহস্যজনক যি মৃত্যু, এই মৃত্যুৰ পিছত আচলতে বৰ্তমান সময়ত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত উলুবাৰীত এক যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আজি কংগ্ৰেছে এই সাংবাদিকগৰাকীৰ যি ৰহস্যজনক মৃত্যু তথা আচলতে সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত উলুবাৰী দেখা গৈছে ইয়াত কংগ্ৰেছ কৰ্মীসকল ইয়াত বৰ্তমান সময়ত তেওঁলোকে ইয়াত সমবেত হৈছিল। আৰু তেওঁলোকে ইয়াৰ পৰা DGP কাৰ্যালয় অৰ্থাৎ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈকে তেওঁলোকে ইয়াৰ পৰা যোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিছিল, কিন্তু আৰক্ষীয়ে তেওঁলোকক এই মুহূৰ্তত বাধা দিছে। মই যদি আৰক্ষীৰ বেৰিকেডটো দেখুৱাওঁ, এনেদৰে আৰক্ষীয়ে এক যুদ্ধসদৃশ পৰিৱেশ এই মুহূৰ্তত সৃষ্টি কৰিছে। আৰু গুৱাহাটীৰ উলুবাৰী উৰণীয়া সেতুৰ তলত এই মুহূৰ্তত বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী ইয়াত বাহিনী জোৱান ইয়াত মোতায়েন কৰা হৈছে। আৰু তেওঁলোকে এই যি প্ৰতিবাদ, এই প্ৰতিবাদক বাধা দিবলৈ চেষ্টা কৰিছে। মোৰ সৈতে কংগ্ৰেছ কৰ্মীসকল যিহেতু আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আজি আপোনালোকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈকে এই সাংবাদিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত আপোনালোকে প্ৰতিবাদ কৰিবলৈ আহিছিল, কিন্তু এই মুহূৰ্তত আপোনালোকক য'ৰ পৰা আৰম্ভ কৰিব বিচাৰিছিল তাতে আপোনালোকক স্তব্ধ কৰি দিয়া হৈছে, কি ক'ব? এইখন সৰ্বানন্দ সোণোৱালৰ চৰকাৰ, ফেচিবাদী চৰকাৰ, এইখনে গণতান্ত্ৰিক যি প্ৰমূল্যবোধ ইয়াক তেওঁলোকে কুঠাৰঘাত কৰিছে। তেওঁলোকে ৰাইজৰ যি আশা সেইসমূহ তেওঁলোকে ভংগ কৰিছে। আৰু এইজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা অসমত সঘনাই সাংবাদিকৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে। আনকি 2014 চনত নৰেন্দ্ৰ মোদী যেতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল, আজিলৈকে ভাৰতবৰ্ষত 40জন সাংবাদিকক হত্যা কৰা হ'ল। তাৰপিছত 100গৰাকীকৈ সাংবাদিকক তেওঁলোকে নিম্নভাৱে অত্যাচাৰ কৰিছে। আৰু গতিকে অসমতো বহু সাংবাদিকক অত্যাচাৰ কৰাৰ লগতে যোৱাকালিত আমাৰ প্ৰতিদিন টাইমত যিগৰাকী সাংবাদিক, জনপ্ৰিয় সাংবাদিক ভূঞা ডাঙৰীয়া, যিগৰাকী অজিত পৰাগ ভূঞা ডাঙৰীয়াক তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। ৰাইজে সন্দেহ কৰিছে, পৰিয়ালে সন্দেহ কৰিছে এইটো সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড। যিহেতু এই পৰাগ ভূঞা ডাঙৰীয়া আজি বহু বছৰৰ পৰাই সঘনাই চৰকাৰৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদ কৰিছে, তেওঁলোকে সঘনাই বাতৰি পৰিৱেশন কৰিছে। গতিকে এই চৰকাৰখন শংকিত হৈ পৰিছে। আৰু তাৰ স্থানীয় নেতাসকলৰ বিৰুদ্ধে যিসকলে অন্যায় কৰিছে, যিসকলে অনিয়ম কৰিছে, যিসকলে দুৰ্নীতি কৰিছে, তাৰ বিৰুদ্ধে এইজন পৰাগ ভূঞাই তীব্ৰ প্ৰতিবাদী কণ্ঠৰে প্ৰতিবাদ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে, সংবাদে বাতৰি পৰিৱেশন কৰি। গতিকে তেওঁক নিৰ্মমভাৱে আমি সন্দেহ কৰি তেওঁক হত্যা কৰা হৈছে। গতিকে এই হত্যাকাণ্ডক আমি অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনতিপলমে অসম চৰকাৰক দাবী জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে পৰাগ ভূঞাৰ ওপৰত যি পৰিকল্পিত হত্যা কৰা হ'ল ইয়াৰ CBI এনকুৱাৰী হ'ব লাগে, তেতিয়াহে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আশ্বস্ত হ'ম। আৰু যদি এই পৰাগ ভূঞা ডাঙৰীয়া হত্যাকাণ্ডৰ CBI তদন্ত নিদিয়ে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সমগ্ৰ অসমজুৰি, সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। মুখ্যমন্ত্ৰীয়ে CID তদন্ত তেওঁ নিৰ্দেশ দিছে, আপোনালোকে এতিয়া CBI তদন্ত বিচাৰিছে? আমি CID তদন্তৰ ওপৰত আমি আশ্বস্ত হ'ব পৰা নাই। যিটো অসম পুলিচে এই কাণ্ডক, এই যিটো এনকুৱাৰী, এটা সম্পূৰ্ণ এটা ৰহস্যজনক এটা হত্যাকাণ্ড। গতিকে এই অসম পুলিচৰ ওপৰত আমাৰ ভৰসা নাই। গতিকে আমি CBI তদন্ত বিচাৰিছোঁ। আৰু CBI তদন্ত হ'লে হয়তো প্ৰকৃত কালপিতজন ধৰা পৰিব পাৰিব। নিশ্চিতভাৱে আজি এতিয়া এনেদৰে দেখা গৈছে কংগ্ৰেছৰ এইসকল কৰ্মকৰ্তা তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। মই এফালে দেখুৱাইছোঁ আৰক্ষীৰ এক বৃহৎ বাহিনী ইয়াত মোতায়েন কৰা হৈছে। এই মুহূৰ্তত উলুবাৰী উৰণীয়া সেতুৰ তলত এই মুহূৰ্তত আৰক্ষীৰ বৃহৎ বাহিনী ইয়াত মোতায়েন কৰা হৈছে। আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈকে কংগ্ৰেছৰ যিসকল প্ৰতিবাদকাৰী তেওঁলোক যাব বিচাৰিছে, কিন্তু তেওঁলোকক এই মুহূৰ্তত বাধা প্ৰদান কৰা হৈছে। আৰু মোৰ সৈতে যিহেতু প্ৰদেশ কংগ্ৰেছৰ মানস বৰা আছে, মই তেওঁৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত যিহেতু প্ৰতিবাদ চলি আছে আৰু এনেদৰে দেখা গৈছে তেওঁলোকে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এয়া সাংবাদিক পৰাগ ভূঞাৰ যি সন্দেহজনক হত্যাকাণ্ডৰ CBI তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ তেওঁলোকে দাবী তুলি এনেদৰে প্ৰতিবাদ কৰা দেখা গৈছে। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত আছে, মই অলপ দেখুৱাইছোঁ পৰিৱেশটো। আৰু এই মুহূৰ্তত এইসকল কংগ্ৰেছ কৰ্মী ইয়াত তেওঁলোকে উলুবাৰী উৰণীয়া সেতুৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। তেওঁলোকে পৰাগ ভূঞাৰ যি ৰহস্যজনক যি মৃত্যুৰ তেওঁলোকে তদন্ত দাবী কৰিছে।
দেখুৱাই আছোঁ আমি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSUI, সেৱা দল আৰু য়ং ব্ৰিগেডৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি প্ৰতিক্ৰিয়া ল'ম, আপোনালোকক আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। অলপ ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত আছে, অলপ পৰিৱেশটো দেখুৱাব। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, যিটো কালি ৰাজ্যজুৰি প্ৰতিবাদ হৈছিলে সাংবাদিকগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ। আৰু এই মুহূৰ্তত দেখা গৈছে গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে, আৰু তেওঁলোকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল, কিন্তু এতিয়া আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰা দেখা গৈছে। আৰু এয়া পোনপটীয়াকৈ দেখুৱাইছোঁ উলুবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আৰু অসমবাসীয়ে অসমৰ সংবাদ জগতৰ পৰা আৰু এজন পৰাগ হেৰাই গ'ল, আৰু এনেদৰে কিমানজন পৰাগ হেৰুৱাব তাক লৈ আছিলে যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু দেখুৱাইছোঁ এই মুহূৰ্তত উলুবাৰীৰ পৰা প্ৰতিবাদ, আৰু উলুবাৰীত এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এয়া পোনপটীয়া সম্প্ৰচাৰত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাইনুজনী দৰ্শকসকলক। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হৈছে উলুবাৰীৰ ৰাজপথ। এয়া উলুবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মাইনুজনী দৰ্শকসকলক আমি দেখুৱাবলৈ কিছু চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট হেমন্তই আপোনালোকক পৰিৱেশ দেখুৱাইছে। সন্মুখত আৰক্ষীৰ বিশাল বাহিনী, আৰু আৰক্ষীৰ সন্মুখত এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, যিহেতু তেওঁলোক আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ যাব বিচাৰিছিল, কিন্তু তাত তেওঁলোকক যাবলৈ দিয়া নাই, আৰু এই মুহূৰ্তত তেনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আৰু এনেদৰে দেখা গৈছে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ইয়াত যিহেতু গ্ৰহণ কৰা হৈছে। মই কংগ্ৰেছৰ নেতাসকলো আছে, তেওঁলোকৰ মন্তব্য ল'ম, আৰু তেওঁলোকে গোটেই বিষয়টোক লৈ কেনেদৰে আচলতে তেওঁলোকে মত প্ৰকাশ কৰে সেয়া দেখুৱাব চেষ্টা কৰিম। মই হেমন্তই দেখুৱাব পৰিৱেশটো এই মুহূৰ্তত। আৰু ইয়াত এনেদৰে উলুবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদেশ কংগ্ৰেছে, আৰু মহিলা কংগ্ৰেছৰ পৰা আদি কৰি সকলো ইয়ালৈ আহিছে, আৰু এয়া তেওঁলোক আগবাঢ়িবলৈ আৰম্ভ কৰিছে। হেমন্তই দেখুৱাব তেওঁলোক আগবাঢ়িবলৈ আৰম্ভ কৰিছে, আৰু আৰক্ষীয়ে হয়তো তেওঁলোকক বাধা প্ৰদান কৰিব। এয়া পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছোঁ। আৰক্ষীয়ে বাধা প্ৰদান কৰিছে, তেওঁলোকে যিহেতু আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল, আৰু সেই কাৰ্যসূচীৰ পৰা তেওঁলোকক বাধা প্ৰদান কৰা দেখা গৈছে। আৰক্ষীয়ে বাৰে বাৰে প্ৰতিবাদকাৰীসকলক ইয়াৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছে, কিন্তু প্ৰতিবাদকাৰীসকলে তেওঁলোকে আঁতৰি যোৱা নাই। এই মুহূৰ্তত ইয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, আৰু প্ৰতিবাদকাৰীসকলক এই মুহূৰ্তত আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখা গৈছে। হেমন্তই দেখুৱাব প্ৰতিবাদকাৰীসকলক এই মুহূৰ্তত বাধা প্ৰদান কৰা দেখা গৈছে। আৰক্ষীয়ে বেৰিকেড ইয়াত স্থাপন কৰিছিল, আৰু এয়া হয়তো তেওঁলোকক আটক কৰা হ'ব পাৰে। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ মাইনুজনী দৰ্শকসকলক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ উলুবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। এয়া উত্তাল প্ৰতিবাদ, এয়া কংগ্ৰেছীসকলে বেৰিকেড ভাঙি তেওঁলোকে ওপৰলৈ যাব বিচাৰিছে। এয়া দেখুৱাইছোঁ, এয়া দেখিছে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া এনেদৰে আৰক্ষীয়ে তেওঁলোকক টানি ইয়াৰ পৰা আটক কৰিব বিচাৰিছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ গৈছে। এয়া দেখিছে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ গৈছে আৰক্ষীয়ে, আৰু আৰক্ষী DGP কাৰ্যালয় ঘেৰাও কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। সাংবাদিক পৰাগ ভূঞাৰ যি ৰহস্যজনক যি মৃত্যু, সেই মৃত্যুৰ তেওঁলোকে তদন্ত দাবী তুলিছিল, আৰু তাৰপিছত এই মুহূৰ্তত দেখা গৈছে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে কংগ্ৰেছে, আৰু কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীক বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে। হেমন্তই সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই আছে মাইনুজনী দৰ্শকসকলক। এয়া প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ গৈছে আৰক্ষীয়ে। মই এই প্ৰতিবাদ দেখুৱাই আছোঁ। মই আন এটা প্ৰতিবাদ এই মুহূৰ্তত হৈ আছে, সেই প্ৰতিবাদলৈ মই যাব বিচাৰিছোঁ। আন এটা প্ৰতিবাদ এই মুহূৰ্তত হৈ আছে, যিটো টেলিভিশ্যন চেনেলত পৰাগ ভূঞাই সাংবাদিকতা কৰিছিল, সেই টেলিভিশ্যন চেনেলটো হৈছে প্ৰতিদিন টাইম, আৰু প্ৰতিদিন গোষ্ঠীৰ এজন জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ যি ৰহস্যজনক যি মৃত্যু, সেই মৃত্যুৰ প্ৰতিবাদ ইতিমধ্যে ৰাজ্যজুৰি হৈ আছে। এই মুহূৰ্তত
এই যি মুখ্য কাৰ্যালয় প্ৰতিদিন টাইমৰ যি মুখ্য কাৰ্যালয়ৰ সন্মুখতো সাংবাদিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে হেমন্তই এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছে এয়া প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয় আৰু সকলোৱে জাষ্টিছ ফৰ পৰাগ ন্যায় লাগিবই সাংবাদিক হত্যা বন্ধ কৰক আৰু এনেদৰে তেওঁলোকে প্লে কাৰ্ড লগাই ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে মই তেওঁলোকৰ মন্তব্য ল'ম এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী দেখুৱাইছোঁ কালি বিয়লিৰ ভাগত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত আচলতে প্ৰতিবাদী কাৰ্যসূচী হৈছিল এই মুহূৰ্তত দেখা গৈছে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো উলুবাৰীৰ যি মুখ্য কাৰ্যালয় তাত ইতিমধ্যে প্ৰতিবাদ হৈ আছে আৰু ৰাজ্যবাসীয়ে এজনকৈ ইতিমধ্যে দুজনকৈ পৰাগ ইতিমধ্যে হেৰুৱালে আৰু কিমানজন পৰাগ আমি হেৰুৱাব লাগিব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্নৰ বাবে বিবেচিত হৈছে কিন্তু এই মুহূৰ্তত দেখা গৈছে সাংবাদিকসকল ওলাই আহিছে তেওঁলোকে যি কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক যি পৰাগ ভূঞা এই পৰাগ ভূঞাৰ যি ৰহস্যজনক যি মৃত্যু এই মৃত্যুৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে মোৰ সৈতে জ্যেষ্ঠ সাংবাদিক দয়ন প্ৰতিম আছে তেওঁৰ পৰা জানিব বিচাৰিম দাদা কি ক'ব আমি ইতিমধ্যে এজনকৈ পৰাগ হেৰুৱাই আছোঁ আৰু কিমানজন পৰাগ আমি হেৰুৱাব চাওক আজি সমগ্ৰ অসমবাসী এই প্ৰশ্ন উত্থাপন কৰিছে যে আৰু কিমানজন এয়াই প্ৰথম ঘটনা নহয় আমি এগৰাকী সতীৰ্থক হেৰুৱাইছোঁ আমি দুখত ভাগি পৰিছোঁ আমি তেখেতৰ আত্মা সদগতি কামনা কৰিছোঁ পৰিয়াললৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু মূল প্ৰশ্নটো হৈছে আৰু কিমানজন আপুনিও কৈছে যে আৰু কিমান আজি হয়তো আমাৰ সংবাদ গোষ্ঠীৰ ওপৰতে আক্ৰমণ হৈছে ভৱিষ্যতে আৰু বেলেগৰ ওপৰত হ'ব বা হৈছেই এখন দীঘলীয়া এখন তালিকা আছে আমাৰ সন্মুখত কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে যিমানবাৰ সাংবাদিক হত্যা হৈছে প্ৰতিবাদ কৰিছে সাংবাদিকসকলে ঐক্যবদ্ধভাৱে এইবাৰো হৈছে ঐক্যবদ্ধ এটা সংগ্ৰাম হৈছে আন্দোলন হৈছে কিন্তু কোনোবাৰেই কিন্তু অপৰাধী ধৰা পৰা নপৰে আৰু এইবাৰো তেনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে তিনিচুকীয়া আৰক্ষীয়ে তদন্তত গাফিলতি কৰিছে যিটো ঘটনাৰ সন্দেহ কৰা হৈছে যে এগৰাকী বিজেপি নেত্ৰীয়ে থানাৰ ভিতৰত গৈ আৰক্ষীক মাৰপিট কৰিছিলে সেই বিজেপি নেত্ৰীগৰাকীৰ বাতৰি পৰিৱেশন কৰিছিল পৰাগে বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল গতিকে এটা সন্দেহৰ আওতাত আছে গোটেই ঘটনাটো গতিকে সেইকাৰণে অসমৰ সমগ্ৰ সংবাদ মাধ্যমৰ সৈতে যিসকল ব্যক্তি আছে সকলোৱে এতিয়া আশা কৰিছে অন্ততঃ এইবাৰ এটা উচিত তদন্ত হ'ব আৰু এই যে তদন্তৰ ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীয়ে যে গাফিলতি কৰিছে এইটো ইতিমধ্যে স্পষ্ট হৈছে তেওঁলোকে নিজৰ সতীৰ্থক মাৰপিট কৰা নেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা নাই আৰু সাংবাদিকৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব আৰু সেইবাবে হয়তো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিগৰাকী মুখ্যমন্ত্ৰীৰ অধীনত গৃহ বিভাগ আছে সেই কথা উপলব্ধি কৰিয়েই হয়তো মুখ্যমন্ত্ৰীয়ে CIDক দায়িত্ব অৰ্পণ কৰিছে গতিকে আমি আশা ৰাখিম যে এইবাৰ অন্ততঃ CIDয়ে এই যি সাংবাদিক হত্যাৰ যিটো ঘটনা পৰাগ ভূঞাৰ যিটো হত্যাৰ ঘটনা সকলোৱে হত্যাকাণ্ড বুলি সন্দেহ কৰিছে এইকাৰণে কৰিছে এটা ৰহস্যজনক অৱস্থাত তেখেতক হত্যা কৰা হৈছে গতিকে আমি আশা ৰাখিম এই হত্যাকাণ্ডৰ এটা উচিত তদন্ত হওক আৰু সেইবাবে আজি চাওক আমাৰ গোষ্ঠীৰ আমাৰ সকলো সাংবাদিক এইদৰে আজি আমি প্ৰতিবাদত বহিছোঁ আৰু আমি আশা কৰিছোঁ এটা এইবাৰ উচিত তদন্ত হওক এটা ন্যায় আমাক লাগে আৰু সেইবাবে আমি আজি এইদৰে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়ন প্ৰতিম কুমাৰ আৰু তেখেতে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মই আৰু আন এগৰাকী মহিলা সাংবাদিক আছে মিতালী কোঁৱৰ তেওঁৰ পৰা জানিব চেষ্টা কৰিম অন্যায় অনীতিৰ বিৰুদ্ধে মাত মাতিলে সাংবাদিকৰ বাকৰুদ্ধ কৰাৰ এটা চেষ্টা চলি আছে দীৰ্ঘদিন ধৰি চলিছে শেহতীয়াকৈ পৰাগ ভূঞা তাৰ এক উদাহৰণ কি ক'ব নিশ্চয়কৈ বিশেষভাৱে ক'ব লাগিব যে আমি পৰাগ দাসৰ পৰা যদি কওঁ পৰাগ ভূঞালৈকে যথেষ্ট কেইগৰাকী যি সাংবাদিক সেই সাংবাদিকে এনেধৰণে অচিনাক্তৰ হাতত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে কিন্তু এই যি ঘটনা সংঘটিত হ'ল পৰাগ ভূঞা বিশেষকৈ তেখেতৰ যি ঘটনা সেই ঘটনা সন্দেহজনক ইতিমধ্যে কৈছোঁ আৰু এটা কথা ক'ম যে সাংবাদিকৰ যেতিয়াই কোনো ধৰণৰ আপোচ নহয় সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰে সেই মুহূৰ্তখিনিতে কিন্তু এনেধৰণে এক টাৰ্গেট হৈ পৰে যেতিয়াই কম্প্ৰমাইজৰ কথাটো নাহে আৰু এতিয়া এই পৰাগ ভূঞাৰ ক্ষেত্ৰতো সন্দেহ কৰা হৈছে যিটো ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ দায়িত্ব দিছে CIDক গতিকে আমি আশা কৰিছোঁ যে পৰৱৰ্তী সময়ত যি হত্যাকাৰী হত্যা কৰিছে কোনে হত্যা কৰিছে প্ৰকৃত হত্যাকাৰীক আমি বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছোঁ যদিহে এনেধৰণে বাৰে বাৰে সাংবাদিকক টাৰ্গেট কৰি লয় তেন্তে সত্যনিষ্ঠ যি সাংবাদিকসকল সেই সাংবাদিকসকলে কিন্তু বহি নাথাকে আৰু যাৰ বাবে আজি আমি আমাৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাক ন্যায় লাগে কেৱল আমাৰ কাৰণেই নহয় স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকৰ কাৰণেই নহয় বিভিন্ন সময়ত দেখি আহিছোঁ যে বিভিন্ন প্ৰতিষ্ঠানৰ সাংবাদিকসকলো কিন্তু এনেধৰণে এতিয়া যি এক সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰে সেইসকলৰ বাবে কিন্তু একাংশ টাৰ্গেট হৈ পৰে বহুতৰ আৰু আমি আজিৰ দিনটোত সেইটোৱে কামনা কৰিম পৰাগ ভূঞাৰ যিহেতু এক সাহসী আৰু সত্যনিষ্ঠ বাতৰি প্ৰকাশ কৰি আহিছিল আৰু আজি আমি সেয়েহে তেখেতৰ যি মৃত্যু হ'ল আৰু তাৰ আমি ন্যায় বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিমলদা আছে মই বিমলদাৰ ওচৰত অকণমান আহিব বিচাৰিছোঁ পৰাগ ভূঞাৰ লগত সংঘটিত এই ঘটনা কেৱল এটা সংবাদ গোষ্ঠীৰ লগত নহয় গোটেই সংবাদ জগতৰে কৰা আক্ৰমণ কি ক'ব চাওক একদম এটাই কথা যে এয়া শেষ হওক
আৰু নালাগে আৰু বহুত হ'ল আৰু নালাগে আৰু দ্বিতীয় কথা যে আমি কৈ আছিলোঁ যে তিনিচুকীয়া আৰক্ষীৰ ওপৰত আমাৰ বহুত সন্দেহ আছে নিজৰ এজন সতীৰ্থক থানাৰ ভিতৰত এজন অ'চিক থাপৰিয়াই আছামী থানাৰ ভিতৰৰ পৰা উলিয়াই লৈ যায় তেওঁলোকে একো কৰিব নোৱাৰে আৰু সেই তিনিচুকীয়া আৰক্ষীৰ পৰা তেওঁলোকক আমি কোনো তদন্ত আশা কৰা নাছিলোঁ ধন্যবাদ মুখ্যমন্ত্ৰীক যে মুখ্যমন্ত্ৰীয়ে CIDক দিছে কিন্তু CIDক দিলেও এটা কথা CID অধিক তৎপৰ হ'ব লাগিব তদন্তৰ নামত তদন্ত আমি মানি নল'ম একদম চিধা কথা তদন্তৰ নামত তদন্ত হ'লে মানি নল'ম তদন্ত সম্পূৰ্ণ তথ্যভিত্তিক হ'ব লাগিব তদন্তত সম্পূৰ্ণৰূপে এই যিটো ঘটনাৰ আলমক আমি সন্দেহ প্ৰকাশ কৰিছোঁ সেইগৰাকী বিজেপি নেত্ৰীৰ কথা তেওঁলোক তদন্তৰ আওতালৈ আহিব লাগিব বিজেপি বুলি বাছি গ'লে নহ'ব বিজেপি বুলি বহুত সময়ত ইতিমধ্যে চৰকাৰ পক্ষ বুলি বাছি গৈছে এইবাৰ বাছি গ'লে নহ'ব একদম চিধা কথা এইটো এয়া আছিলে বিমল ভূষণ মহন্তৰ মন্তব্য আন বহুকেইগৰাকী আছিলে ভূমিকাও আছে প্ৰতিনিধি গোষ্ঠীৰ আৰু তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম এই ঘটনা ইতিমধ্যে পুনৰ সূচাইছে যে সাংবাদিকৰ ওপৰত যি নিগ্ৰহ হৈছে এয়া হয়তো অনাগত সময়তো চলি থাকিব আৰু আমি কিমানজন পৰাগ হেৰুৱাব লাগিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নভাৱে বিবেচিত হৈছে চৰকাৰখনে কিন্তু এই মুহূৰ্তলৈকে সাংবাদিকসকলৰ বিশেষকৈ সুৰক্ষাৰ ক্ষেত্ৰত কোনো নীতি প্ৰযোজ্য কৰা দেখা নাই আপুনি এগৰাকী সাংবাদিক হিচাপে কি চাওক এইটো কেৱল প্ৰতিদিন গোষ্ঠীৰে নহয় সমগ্ৰ সংবাদ জগতখনৰ বাবে এটা দুখ খবৰ এটা দুঃসংবাদ সাংবাদিকসকল বাৰে বাৰে এনেদৰে টাৰ্গেট হৈ আহিছে কিন্তু সাংবাদিকৰ সুৰক্ষা তথা জীৱনৰ প্ৰতি কোনো ধৰণৰ নিশ্চিতি এই মুহূৰ্তলৈকে চৰকাৰে প্ৰদান কৰা নাই বাৰে বাৰে আমি দুজন এই মুহূৰ্তলৈকে প্ৰতিদিন গোষ্ঠীয়ে দুজন পৰাগক হেৰুৱাইছে কাৰণ আমি আৰু নিবিচাৰিম যে তৃতীয়গৰাকী পৰাগ আকৌ জন্ম হওক এইখন সংবাদ জগতত গতিকে আমি ন্যায় বিচাৰিছোঁ আৰু ন্যায় বিচাৰি সেইবাবে আজি এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ আমি আকৌ কৈছোঁ প্ৰতিদিন টাইমৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হ'ব লাগে আৰু দুখীয়া যাতে উচিত শাস্তি লাভ কৰে আমি সেয়াই কামনা কৰিছোঁ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দেখুৱাইছোঁ এয়া পৰাগ ভূঞাৰ যি প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিত বৰ্তমান সময়ত বন্তি প্ৰজ্বলন কৰি আজি প্ৰতিদিন গোষ্ঠীৰ যিসকল সাংবাদিক আছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু সাংবাদিকসকলৰ সুৰক্ষাক লৈ যিহেতু প্ৰতি মুহূৰ্তত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈ আছে কিন্তু পৰাগ ভূঞাৰ এই ৰহস্যজনক মৃত্যু এই মুহূৰ্তত আটাইতকৈ ৰহস্যঘন হৈ পৰিছে কিয়নো আৰক্ষীয়ে এই গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে সোপাঢিলা নীতি তেওঁলোকে অৱলম্বন কৰা দেখা গৈছিল আৰু এনেদৰে ৰাজ্যত ইজনৰ পিছত সিজনকৈ সাংবাদিক যি আক্ৰমণৰ বলি হৈছে হত্যাৰ বলি হৈছে তাৰ কিন্তু এই মুহূৰ্তলৈকে বিচাৰ বা ন্যায় আজি প্ৰতি সেইসমূহ ভুক্তভোগী পৰিয়ালে পোৱা নাই সমান্তৰালভাৱে সংবাদ জগতখনো পোৱা নাই গতিকে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে সাংবাদিক নিগ্ৰহৰ যি ঘটনা আৰু কিমান দিনলৈ এইখন অসমত চলিব সেয়া এক ডাঙৰ প্ৰশ্নৰ পৰা বিবেচিত হৈছে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই বিদায় লৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত ডেকাৰ সৈতে ধন্যবাদ